ওম নমঃ শিৱায়। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইকে শাওণ মাহ বিশেষ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শ্ৰাৱণ বা শাওণ মাহ দেৱাদিদেৱ মহাদেৱ শিৱ বাবাৰ মাহ। এই মাহত ভগৱান শিৱক পূজা অৰ্চনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। গোটেই শাওণ মাহটোতে ভগৱান শিৱক পূজা কৰিলে সুফল পোৱা যায় যদিও এই মাহৰ সোমবাৰ কেইটা বিশেষ গুৰুত্বপূৰ্ণ। ধৰ্মগ্ৰন্থ তথা প্ৰবাদ অনুসৰি মহাদেৱ পত্নী পাৰ্বতী মাহ সহিতে পৃথিৱীত পদাৰ্পণ কৰে। আনহাতে প্ৰবাদ অনুসৰি মা পাৰ্বতীয়ে ভগৱান শিৱক পতিৰূপে পাবলৈ শাওণ মাহত নিৰ্জল ব্ৰত ধাৰণ কৰিছিল। যিয়েই নহওক, শাওণ মাহ আৰু সোমবাৰ মহাদেৱৰ অত্যন্ত প্ৰিয় বুলি বিবেচনা হয়। এই মাহৰ সোমবাৰে বিধিৰ মাজেৰে শিৱ ব্ৰত পালন কৰি তেওঁৰ চৰণত পূজা অৰ্চনা কৰিলে শুভ ফল প্ৰাপ্ত হয় বুলি বিশ্বাস আছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰত শাওণ মাহটো ভোলেনাথৰ পূজা অৰ্চনা কৰা হয়। আমাৰ অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। বিবাহিতা অবিবাহিতা পুৰুষ মহিলা কোনো কথা নাই, সকলোৱে ভোলেনাথৰ ব্ৰত কৰি পূজা কৰিব পাৰে। মাত্ৰ যিখিনি কৰোঁ ভক্তিভাৱেৰে নিয়মৰ মাজেৰে কৰিব পাৰিলে মনোপূৰ্তি হয়। শাওণ মাহৰ প্ৰথমটো সোমবাৰ, তেন্তে বলকচোন আমি কিদৰে ৰীতি নীতিবোৰ পালন কৰিম। আপোনালোকে প্ৰথমতে ধ্যান ৰাখিব লাগে যে ভগৱান শিৱৰ ব্ৰত ধাৰণত মূল হ'ল বিশ্বাস। মনত বিশ্বাস ৰাখি পূজা কৰিলে আপুনি নিশ্চয়কৈ সফল হ'বই। তাৰ ভিতৰত কিছু ৰীতি নীতি আছে। তাৰ প্ৰথমটো হ'ল শাওণ মাহৰ সোমবাৰে পুৱা সোনকালে উঠি মূৰ গা ধুই শুদ্ধ সাজ পিন্ধি শৃংগাৰ কৰি পূজাৰ বাবে সাজু হ'ব লাগে। বগা, হালধীয়া, নীলা, সেউজীয়া ৰঙৰ সাজ পিন্ধিলে শুভ বুলি জনা যায়। যি ৰঙেই নিপিন্ধক, কিন্তু ক'লা ৰঙৰ সাজ কিন্তু কেতিয়াও পৰিধান নকৰিব। দ্বিতীয়টো হৈছে নিজে সাজু হৈ মনত সোমবাৰ ব্ৰত কৰিম বুলি সংকল্প লৈ এখন থালিত ধূপ, দীপ, বগা চন্দন, বেলপাত, ভাং, ধতুৰা ফুল, চাউল, তামোল পাণ, 5 বা 3 বিধ ফল, গাখীৰৰে বনোৱা বগা মিঠাই, পানী বা গাখীৰ, সম্ভৱ হ'লে অলপ ভস্ম, পঞ্চামৃত সেয়া লৈ সজাই ল'ব লাগে থালিখন। ইয়াতে কৈ দিছোঁ, পঞ্চামৃত মানে হৈছে দৈ, গাখীৰ, ঘিউ, মৌ আৰু চেনি। যিহেতু মা পাৰ্বতীও লগতে থাকে, সেয়ে সেন্দুৰ, কুমকুম, হালধি থালিখনত ল'ব লাগে। মন কৰিব ফুল বগা আৰু নীলা ৰঙৰ বেছি ভাল। তথাপিও হালধীয়াও ল'ব পাৰে, কিন্তু ৰঙা ফুল ফুলতো ব্যৱহাৰ নকৰিব। বেলপাতো অযুগ্ম সংখ্যাত ল'ব লাগে আৰু একেলগে 3টা পাত জুৰি থকা অৰ্থাৎ অখণ্ডিত হ'ব লাগে। ধতুৰা আৰু বগা পদুম ফুল তেওঁৰ অতি প্ৰিয় বুলি শিৱ চালিচাখনত উল্লেখ আছে। ইয়াতে আকৌ এটা কথা উল্লেখ নিশ্চয়কৈ কৰিম যে বন্ধু বান্ধৱীসকল, সেন্দুৰ আপুনি থালিখনতহে ল'ব, কিন্তু সেয়া সেন্দুৰ শিৱলিংগত কিন্তু আপুনি অৰ্পণ নকৰিব। এতিয়া আহিছোঁ 3 নম্বৰটো। 3 নম্বৰটোত যিসকলৰ ঘৰত শিৱলিংগ আছে তেওঁলোকে ঘৰতে আৰু বাকীসকলে শিৱ মন্দিৰত গৈ পূজা কৰিব পাৰে। বিধি অনুযায়ী পানী, গাখীৰ বা পঞ্চামৃতেৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি শিৱলিংগ অভিষেক কৰাই, ধূপ দীপ লগাই, বেলপাত, ফুল চন্দন নৈবেদ্য দি সেৱা জনাই শিৱ চালিচা পঢ়ি বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। অভিষেক কৰোঁতে চাউল দিবলৈ নাপাহৰিব। চাউল ভগা চিগা হ'ব কিন্তু নালাগে। যিসকলে দিনটো উপবাসে থাকিব বিচাৰে তেওঁলোকে ফল মূল সেৱন কৰিব পাৰে। মনত ৰাখিব, এয়া আমাৰ মনৰ ভক্তিহে, গতিকে বেছি অসুস্থ হৈ থাকিলে নিজক কষ্ট দি ভগৱানেও পূজা নিবিচাৰে। এইখিনিতে এটা কথা উল্লেখ কৰোঁ, ঠাইভেদে ভিন্ন ভিন্ন নিয়ম আছে। বহুখিনি ঠাইত গংগাজলো ব্যৱহাৰ কৰে শিৱলিংগৰ অভিষেক কৰোঁতে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঠাইত বাৰু কেনেকুৱা নিয়ম আপোনালোকে মোক কমেণ্টত নিশ্চয়কৈ জনাব। এটা কথা নিশ্চয়কৈ শেষত ক'বই লাগিব, আমি মনৰ সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিভাৱেৰে ভগৱানক যদি সেৱা কৰিব পাৰোঁ, সেই পূজা ভগৱানে নিশ্চয়কৈ স্বীকাৰ কৰে। শেষত মন কৰিবলগীয়া কেইটামান কথা ক'বলৈ ওলাইছোঁ। শিৱ পূজনত তুলসী ব্যৱহাৰ কেতিয়াও নকৰিব। যদিও বা মা পাৰ্বতীৰ কাৰণে হালধি সেন্দুৰ ৰাখিব লাগে, কিন্তু শিৱলিংগত তাৰ নাম মাত্ৰও ব্যৱহাৰ নকৰিব। এই মাহত বেঙেনা খোৱাটো নিষিদ্ধ বুলি কোৱা হয়। শিৱলিংগত পানী অৰ্পণ কৰোঁতে তামৰ পাত্ৰ আৰু গাখীৰ বা পঞ্চামৃত অৰ্পণ কৰোঁতে পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। আকৌ বন্ধু বান্ধৱীসকল, বহুতে সুধি আছিলে যে এই ব্ৰত পালন কৰি থাকিলে গাখীৰ খাব পাৰি নে নাই। যিহেতু এই মাহটোত গাখীৰেৰে অভিষেক কৰা হয় শিৱলিংগৰ, সেয়েহে বিশ্বাস কৰা হয় সেইকেইটা দিন আমি নিজে গাখীৰ সেৱন কৰিব নালাগে। তো বন্ধু বান্ধৱীসকল, এয়াই আছিলে কিছু ৰীতি নীতি যিখিনি মই জানো বা যিখিনি মই দেখি আহিছোঁ।
ঠাইভেদে বিভিন্ন হ'ব পাৰে। আপোনালোকৰ মতামতলৈ সদায় অপেক্ষাৰত। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকল চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।